গতিকে আমি সকলো উদযাপন সমিতিৰ পৰা সকলো কাৰ্বি ৰাইজৰ তৰফৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ দুআষাৰ বক্তব্য ৰাইজৰ উদ্দেশ্যে অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই ডক্টৰ বেদব্ৰত পাঠক পৰিচিত এজন ডক্টৰ। এই কাৰ্বি সমাজক মাতোতে সেইদিনাখন মোৰ কাষত গৈছিল আপোনালোকৰে প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী। মই লগালগ ধন্যবাদ জ্ঞাপন কৰি আহিম বুলি ক'লোঁ। মোৰ ব্যস্ততাৰ মাজত মই যে কাৰ্বি সমাজক আমাৰ গেট হস্পিটেল নাৰায়ণগীৰ ওচৰতে থাকে ইমান কাৰ্বি লোক, তেতিয়া মই নথৈ অনুযায়ী মই নিজেই ক'লোঁ যে মই যাম, যিমানে ব্যস্ততা নাই মই যাম। আজি দিনটো মই হস্পিটেলৰ ফালৰ পৰা এটা ষ্টল লগাইছোঁ আমাৰ গেট হস্পিটেলৰ ফালৰ পৰা। আৰু অনাগত দিনত আমি কিছুমান ওচৰ চুবুৰীয়াৰ কাৰণে আপোনালোকৰ কাৰণে আমি প্ৰতিবেশী কিছুমান অনুষ্ঠান আমি লৈছোঁ। আমি ওচৰ চুবুৰীয়া লোকৰ কাৰণে আমি 50% OPD সেৱা আমি কমাই দিছোঁ। তাৰমানে এজন ডক্টৰে যদি যি ফিজ লয় তাৰ আধা দামত আমি ওচৰ চুবুৰীয়াক পেচেণ্টে দেখা পাব। তাৰ উপৰিঞ্চিও 20% মানে 20% আমি পৰীক্ষা টেষ্ট পৰীক্ষা এক্সৰে আল্ট্ৰাচাউণ্ড এইবিলাকত কমাই দিছোঁ। আৰু আমি নিজে এখন এম্বুলেঞ্চ বা যাতায়াতৰ কাৰণে গাড়ীৰো যোগান কৰিছোঁ, যাতে আপোনালোকৰ ৰাস্তাটোৰ ইফাল সিফাল নহয়, যোন আমি গেট হস্পিটেলত যাব পাৰে পৰীক্ষা পাতি কৰি আকৌ বিনামূলীয়া ঘূৰি আহিব পাৰে। এইখিনি আহোঁতে আজি যিখিনি মৰম সেৱা পালোঁ এই কাৰ্বি লোকৰ বাইদেউ আমাৰ কমিটিৰ ফালৰ পৰা, ইয়াত মই পটককৈ মোৰ পত্নী ধৰ্মপত্নী ডক্টৰ বনন্দী চৌধুৰী বাইদেউৰ লগত কথা পাতিলোঁ যে আমি হস্পিটেলৰ ফালৰ পৰা মই বাইদেউসকলক কম এটলিষ্ট 2জনী বা 3জনী ছোৱালী আমি চাকৰি দিমেই গেট হস্পিটেলত। কাৰণ যেতিয়া এটা জনগোষ্ঠীৰ পৰা লোক যায় তাত তেওঁলোকৰ প্ৰতিনিধিভাৱে তেওঁলোকৰ কাৰ্বি সমাজৰ ছোৱালী বা ল'ৰা এটা থাকিলে পেচেণ্টে নিজে এটা কনফিডেঞ্চ পায়। এই ভাবি মই ভাবিছোঁ যে যিহেতু মই আগবাঢ়ি আহিছোঁ কামটো কমপ্লিট কৰিবৰ কাৰণে 2জনী বা এটা ল'ৰাক আমি চাকৰি দিমেই। আজি অনুষ্ঠানত আপোনাক ক'লোঁ, সেইটো আপোনালোকে ফ'ল' কৰিব। ধন্যবাদ। এই প্ৰগ্ৰেমত যাতে ভালকৈ চলি যায় আগলৈকে, মই যদি কিবা কৰিব লগা থাকে মোক ক'ব, মই সদায় আগুৱাই আহোঁ। আৰু যদি অৱগত নেক্সট বছৰতো আহিব লাগে মোক ক'ব, মই সদায় আগবাঢ়ি থাকিম। ধন্যবাদ। আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু অনাগত দিনতো আমি এনেদৰেই তেখেতৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখি আজিৰ এই কাৰ্যসূচীৰ মাজতে অন্তৰ্ভুক্ত ঘোষণা কৰিলোঁ। ক্ষমা কৰিব। লেচি তাৰপীৰ সুপুত্ৰ শনিবৰ তাৰো তেখেতৰ সোঁৱৰণিত আমি ইয়া মঞ্চ মুকলি কৰিম আৰু এই অনুষ্ঠানৰ আঁত ধৰিবলৈ মই সাংস্কৃতিক সম্পাদক ধৰ্মেন্দ্ৰ তেৰণ ডাঙৰীয়াক অনুৰোধ জনালোঁ। উপস্থিত সমূহ সাংস্কৃতিক প্ৰেমী ৰাইজলৈ নমস্কাৰ তথা গাৰ্ডন জনাইছোঁ। আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়া স্বৰ্গীয় লিচি তাৰুপী সৌৰণী সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ তেখেতৰ সুপুত্ৰ শনিবৰ তাৰু ডাঙৰীয়াই আমাক উপহাৰ হিচাপে সহযোগ কৰিছে। লগতে এই সাংস্কৃতিক সন্ধিয়াটি উদ্বোধন কৰাৰ বাবে আমি এজন বিশিষ্ট কাৰ্বি কণ্ঠশিল্পী যিজন আমাৰ প্ৰথম দল কাৰ্বি অনাতাঁৰ শিল্পী, যাক আমি সকলোৱে গৌৰৱ কৰোঁ, তেখেত শ্ৰীযুত বলৰাম তেৰণ ডাঙৰীয়া, তেখেতক আমি সন্মানেৰে ইয়াত আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হৈছেহি। তেখেতক আমি দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। এইখিনিতে মাননীয় বলৰাম তেৰণ ডাঙৰীয়াক এখন কাৰ্বি পংহৰে সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ অভ্যৰ্থনা সমিতিৰ সম্পাদিকা কৌশল্যা তাৰুপী বাইদেউ।
এইখিনিতে আপোনালোকক জনাওঁ আমাৰ মাননীয় বলোৰাম তেৰণ ডাঙৰীয়াক অসম চৰকাৰ ফালৰ পৰা ৰামেশ্বৰ পাঠক সম্বৰ্ধনা সন্মানটি লাভ কৰিছে যোৱা 2015তে। গতিকে সেয়াও আমাৰ গৌৰৱৰ বিষয়। লগতে আমি আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ দাতা সলিমত আৰু ডাঙৰীয়াক এখন কাৰ্বি চোলাৰে সম্বৰ্ধনা জনাব মাননীয় কৌশল্যা বাইদেৱে। মাননীয় কৌশল্যা বাইদেৱে। আৰু এখন কাৰ্বি পংহৰে সম্বৰ্ধনা জনাব কৌশল্যা তাৰু বাইদেৱে। এইখিনিতে আজিৰ মঞ্চত উদ্বোধক বলোৰাম তেৰণ ডাঙৰীয়াক দুই এষাৰ ক'বলৈ অনুৰোধ জনালোঁ। Ikan kilo na malam, sekontek, pakai hak berlaku. Kita kini atom, kapet si dua, ratma, lombongmar, I help, my help, kote injer help, iso mensa help, ikan kilo na bang help, lapen kilang kaju abang help ayo, ne isam jinsi kadam kilo, ne kadam bengit tha, khane kasingdar Arang ke Panbari, Hanak ini aleng alam tak kait pupe neta. Lasi, nali hel kitek badi ne asreng si kitek the. Nali hel ibu badi ne pu une. Lapot si, monat ne kisi alam pensi thando pusi sirondo, penemak phul hongkate ne dadu odnaki. এতিয়া মই অসমীয়াকৈ অসমীয়া ক'বলৈ ওলাইছোঁ। জয় জয়তে আপোনালোকে মোৰ নিচিনা অভাগক মৰম চেনেহেৰে আঁকোৱালি লোৱাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। পিছে মোৰ জাতিটোৰ বাবে বিশেষ অৱদান দিয়াত ব্যৰ্থ হেতুকে বৰ দুখিত। যা হওক, মই শিল্পী জীৱনলৈ একো নজনাকৈ কেনেকৈ আহিলোঁ সেয়া এটি দীঘলীয়া অধ্যায়। ইয়াৰ বিষয়ে ক'বলৈ গ'লে মই অনুভৱ কৰিছিলোঁ যে কৃষ্টি সংস্কৃতি অবিহনে এটি জাতিৰ অস্তিত্ব বিচাৰি পোৱা টান, আৰু সেই মনোভাৱে মোক শিল্পী জীৱনলৈ ঠেলি দিলে। সেয়েহে হেমফু আংকলিচি আজুকি শিলাংশু হেমফু, মই ঈশ্বৰৰ ওচৰত আগবাঢ় বিচাৰিছিলোঁ। এইখিনি মই কোনো গুৰু কিংবা শিক্ষানুষ্ঠানৰ পৰা পোনপটীয়াকৈ সংগীত শিক্ষা আহৰণ কৰা নাই। দেখি শুনি নিজে নিজে সৰু সুৰা চৰ্চা কৰি আহৰণ কৰি লোৱা শিক্ষাহে। ক'বলৈ হ'লে এই ক্ষেত্ৰত মোৰ জন্মদাতা মাতৃহে গুৰু দক্ষিণাটো পোৱাৰ যোগ্য, কাৰণ কাৰ্বি গীতৰ সুৰৰ অৱদান মাতৃৰ পৰাই প্ৰথমে মই পাওঁ। মায়ে যেতিয়া মোক পিঠিত বুকুচাত বান্ধি ধান কাটিছিল, তেতিয়া গুণগুণ কৰি কিছুমান কাৰ্বি গীতৰ সুৰ টানিছিল। ঠিক ইংৰাজী কবিতা চলিতাৰী ৰিপাৰৰ দৰে, আৰু তাৰ পৰাই মোৰ মনত কিছুমান সুৰে স্থায়ীভাৱে ঠাই দখল কৰিছিল। ডাঙৰ হোৱাত সেইবোৰকে কথাবিহীনভাৱে গুণগুণাইছিলোঁ, আৰু বৰ্ধমানে কাককানসকলে গোৱা গীতৰ সুৰৰ লগত মিল দেখি অভিভূত হৈ পৰিছিলোঁ। এয়া মোৰ সংগীত শিক্ষাৰ আদি কথা। যা হওক, মোৰ পূৰ্ণ শিল্পী জীৱন আৰম্ভ হয় এটি ঘটনাৰ পিছতহে। ঘটনাটো হ'ল 1969 চনৰ আগলৈ শ্বিলং অনাতাঁৰ কেন্দ্ৰত নিজৰা নামৰ
অনুষ্ঠান এটি আছিল তাত মিকিৰ গীতৰ প্ৰচাৰ হৈছিল যদিও ভৈয়ামৰ কাৰ্বিখিনিয়ে ভাষাৰ অমিল হেতুকে ভৈয়ামৰ কাৰ্বি গীত মাতবোৰৰ সম্প্ৰচাৰৰ সুবিধা পোৱা নাছিল। সেয়েহে ভৈয়ামৰ মিকিৰ গীত মাতৰ সম্প্ৰচাৰৰ বাবে ষ্টেচন ডাইৰেক্টৰ UL বৰুৱাৰ দিনত 1969 চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত বিয়লি 5:15 বাবে এটি অনুষ্ঠান মুকলি কৰি লোৱা হৈছিল। কিন্তু সেই সময়ত আমাৰ মাজত গায়কৰ অভাৱে গায়কৰ সমস্যাৰ সৃষ্টি কৰিছিল। ময়ো অনাতাঁৰ কেন্দ্ৰত গীত পৰিৱেশন কৰিব পৰা বিধৰ শিল্পী অধিকাৰী হোৱা নাছিলোঁ। সেয়েহে ভৈয়ামৰ মিকিৰ কাৰ্বি ভাষাৰে কাৰ্বি গীত লিখিব পৰা দুই এজন ব্যক্তিৰ পৰা যেনে স্বৰ্গীয় পুলক টুমু, স্বৰ্গীয় সদাৰাম ৱাংকাৰ, স্বৰ্গীয় মাণিক চৰণ দেৱৰ দৰে যিসকলৰ দ্বাৰা মই গুণগুণ কৰা সুৰ আৰু মই দিয়া কথাৰ আলমত দুই এটা মিকিৰ গীত লিখাই মাৰ পৰা পোৱা সুৰেৰে বান্ধি লৈ মিকিৰ গীতৰ অনুষ্ঠানটি পৰিৱেশন কৰিবলৈ সাহসেৰে দৃঢ় প্ৰতিজ্ঞ হৈছিলোঁ। আৰ নামৰ কৃপাত ফলপতিও হৈছিলোঁ। তাকো আজিৰ দৰে আগতীয়া বাণীবদ্ধ নকৰাকৈ ষ্টুডিঅ'ত গাব লগা হৈছিল। আনপিনে সম্প্ৰচাৰো হৈ আছিল। যা হওক অজ্ঞতাৰ মাজেৰে হ'লেও আপোনালোকৰ আশীৰ্বাদত যোৱা শতিকাৰ ৮০ দশকলৈ কাৰ্বি গীত অনাতাঁৰ কেন্দ্ৰৰ পৰা পৰিৱেশন কৰিব পাৰিছিলোঁ। এই অনুষ্ঠানত মিকিৰ গীত গাবলৈ গৰিয়াগুলি স্বৰ্গীয় খগেশ্বৰ মামে, দক্ষিণ মামৰ পদুৰাম, স্বৰ্গীয় পদুৰাম ৰাহা, চচলৰ ৰাতিৰাম ৰাহা আৰু বৰবাকা এতিয়া লহৰা ৰুদ্ৰ চেৰণ আদি শিল্পীক উলিয়াই অনা হৈছিল। পিছত বহুতো শিল্পী ওলাই আহিছিল। কিন্তু ৯০ দশকৰ পৰা কেন্দ্ৰৰ পৰা মই বিচ্ছিন্ন হৈ আছোঁ। মই গোৱা গীতৰ সুৰৰ নমুনা এনেধৰণৰ, যদিও বৰ্তমান এইবোৰ অচল মুদ্ৰাৰ দৰে। হে আনাম হেম ফু হানেকে থেকেলো হানে লামলু, হে আনাম হেম ফু হানেকে থেকেলো হানে লামলু। ঠিক তেনেকুৱা। আৰু দ্বিতীয়টো অবাগিনী অন্তৰ মনোবেদনাৰে এটা গীত আছে, সেইটো হে আনাম পনে থান্তামে পিপচিয়া বিলাই নেহকে পিল। নোৱাৰোঁ আৰু মই টানিব নোৱাৰিম, বেয়া নাপাব, দুখিত। সেইখিনি সময়ত লতাশিল পথাৰত গুৱাহাটী দুয়োতলি টকৌবাৰী বৰ্তমান পুলিচ হিচাপ দুয়োতলি চানমাৰীপুৰ গুৱাহাটী দুয়োতলি নুনমাটি দুয়োতলি আৰু অনেক দুয়োতলিত কাৰ্বি নৃত্যৰ পৰিৱেশন কৰোৱা হৈছিল। এতিয়া আহোঁ দেহাল ফাৰ্মলৈ। দেহাল ৰংগে কাঠিদামৰ উচ্চ বিচাৰি পোৱাটো কঠিন যদিও প্ৰবাদ মতে সম্ভৱতঃ আসনখনকে অৰ্থাৎ ৩০টা পৰিয়ালৰ ৯জন মুৰব্বীয়ে প্ৰৱৰ্তন কৰা এটি মহান উৎসৱ বুলি বিশ্বাস কৰি ল'ব পাৰি। সেয়েহে yang rohang ore soabe ondang teron potong nabi bahun sih oh yang rohang ore soabe ondang teron potong nabi Rombong kita tumung tunjang suwe iri bekodiran Salang dokar bid arjume kita kidindo silame Diri gendai puja bisa Pinko bante otrensar Nekitong kepente Donanelo hanki Kote mupe sosuramboma Purnayandi adi
বেদ উপনিষদৰ যুগত ভক্ত প্ৰহ্লাদে ঘৰৰ খুঁটাত ভগৱান থাকে বুলি বিশ্বাস কৰিছিল। কাৰ্বিসকলৰ মাজতো একেটা বিশ্বাসে প্ৰযোজ্য হোৱা দেখা যায়। সেয়ে গছ বা শিলত ইষ্ট দেৱতাৰ অৱস্থিতিক বিশ্বাস কৰি পূজা অৰ্চনা কৰি অহা দেখা যায়। কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধৰ সময়ত ব্যৱহাৰ কৰা লংবান লেঙেট শিল মৰাৰৰ অৱস্থিতি এতিয়াও বিৰাজমান। এসময়ত কাৰ্বিসকলো বাসস্থান সাজি কৃষি কৰ্মেৰে জীৱিকা নিৰ্বাহ কৰিবলৈ লয়। নোমপে মূৰৰ ফুটাত চক আৰ্কেং বঁটা সৰ্বম দি হেম্পুক আৰাধনা কৰি আহিছে। এই দেহাল ৰংকে কাচিদাম উৎসৱ এটি কাৰ্বিসকলৰ কৃষি উৎসৱ। ঝুম খেতিৰ জৰিয়তে কাৰ্বিসকলে নিজৰ জীৱিকা উলিয়াই লৈছে। ইয়াক ইয়াতকিনো ৰত্ন চিংগি বা আৰাকুৰা বোলে। কৃষি কৰ্মত ভাগৰ কলা পাহৰাবলৈ জালিয়া আলোনৰ ধেমেলীয়া জালিয়া আলোনৰ প্ৰৱৰ্তন হৈছিল। ঠিক এনেকৈ কিছুমান গীতৰ প্ৰৱৰ্তন হৈছিল। যিয়ে নহওক সবাৰ মতে এষাৰ কথা আছে, যদি পৰশে মাঘৰ শেষ ধন্য ৰজাই ধন্য দেশ। মাঘৰ পিছতে ফাগুন আৰু এই ফাগুন মাহটোত কাৰ্বিসকলে নতুন বছৰ হিচাপে মান্যতা কৰি লোৱা দেখা যায়। এই ফাগুনতেই বসুমতীয়ে বসন্তপ্ৰাপ্ত হোৱা বুলি কাৰ্বিসকলৰ মাজত এটি জনবিশ্বাস আছে। সেয়ে বিনন্দীয়া মাতৃ বসুমতীয়ে এই নৱবসন্তৰ সান্নিধ্যতেই পূৰ্ণ উৰ্বৰতাৰ অধিকাৰী হৈ সৃষ্টিৰ পাতনি মেলে। কৃষি কাৰ্যত অগ্ৰসৰ হোৱাৰ পূৰ্বে কৃষি কাৰ্যত যাতে কোনো ধৰণৰ হানি বিঘিনি অপায় অমংগল নঘটে আৰু সকলো জীৱ জন্তুৱেও কোনো ৰোগ ব্যাধিৰ দৰে প্ৰভাৱত নপৰে, তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেৰে কাৰ্বিসকলে এই দেহাল ৰংকে কাচিদাম উৎসৱটি ফাগুন মাহৰ প্ৰথম সপ্তাহতেই উদযাপন কৰি আহিছে। খেমফু, আৰনাম, পাটুক, তামলং, নামচিং, জহং, ৰাজুহাৰ আৰু বলিয়া চাৰ্প আদি নামেৰে এই পূজা অৰ্চনা কৰি অহা দেখা যায়। ইয়াত কাৰ্বি বাদ্যযন্ত্ৰ চেং আৰু মুৰি বাদনাসন পৰম্পৰাও দেখা যায়। সন্মানীয় আকেহাই বলোৰাম কেৰণ ডাঙৰীয়ালৈ, তেখেতসকল আমাৰ সম্পদ। আচলতে আমি জোৰদাৰ চাকৰি এটা মাৰি দিওঁ তেখেতৰ কাৰণে। তেখেত দীৰ্ঘায়ু হওক তাৰে আমি কামনা কৰিলোঁ। আৰু আমাৰ মাজত উপস্থিত আকেহাই শনিবৰ তাৰো ডাঙৰীয়াকো ৰাইজৰ উদ্দেশ্যে দুই এষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। চমুকৈ মোৰ সন্মানত চৰি মই কাৰ্বি ভাষাটো নাজানিলোঁ, চেষ্টা কৰিম এতিয়া। আজি আমন্ত্ৰিত সন্মানীয় অতিথি প্ৰমুখ্যে আমাৰ 28তম দেহাল কাচিদাম উৎসৱৰ সকলো সদস্য আৰু কৰ্মকৰ্তা বিষয়ববীয়াসকল, লগতে ওতঃপ্ৰোতভাৱে লাগি থকা মোৰ লগৰ বন্ধুবৰ্গবোৰ আৰু আজি উপস্থিত থকা ৰাইজ তথা বিভিন্ন গাঁৱৰ পৰা অহা কলা কৃষ্টিৰ সদস্য আৰু তেওঁলোকৰ প্ৰতিনিধিসকললৈ মোৰ কাৰ্ডম থাকিল, নমস্কাৰ থাকিল। আপোনালোকে ইতিমধ্যে গমাই পাইছে আজিৰ প্ৰথম দিন আৰু আজিৰ সাংস্কৃতিক সন্ধিয়া মোৰ মাৰ নামত সমৰ্পিত কৰা হৈছে আৰু মোৰ মা বেচিতাৰ নামত সমৰ্পিত কৰা হৈছে। মই আটাইতকৈ সুখী এই কাৰণে আৰু বহুত ধন্যবাদ ভগৱানলৈ মই ধন্যবাদ দিছোঁ, কাৰণ আজিৰ যিটো সাংস্কৃতিক সন্ধিয়া এনে এজন ব্যক্তিৰ দ্বাৰা উদ্বোধন কৰিবলৈ ভগৱানে মোক সুবিধা কৰি দিলে। তেওঁৰ গান শুনি শুনিয়ে আমি শৈশৱকাল পাৰ কৰিছিলোঁ। বহুত মনত আছে মোৰ, তেতিয়া আমি পাণবাৰী, মোৰ গাঁৱৰ হাজোবৰীত হয়,
বানবাৰীৰ কথাখিনি আমাৰ মায়ে জানে আৰু তেওঁলোকৰ নাম এতিয়া আমাৰ মাহঁতৰ মুখে মুখে আপোনালোকে নিশ্চয় অনুমান কৰিছিল। সেইখিনি সময়ত আমাৰ কাৰ্বি গান এতিয়া চাগে খুব সম্ভৱ অল ইণ্ডিয়া ৰেডিঅ'ত আবেলি পৰত 4:30 মানত কাৰ্বি গান 3টা আহে। সেই 3টা গান শুনাৰ কাৰণে মাহঁতে কাম বন সামৰি গোটেইখিনি বহি গৈছিল কাৰ্বি গানকেইটা শুনো। গতিকে সেইবোৰ শৈশৱৰ কাল মোৰ মনত আছে। যা হওক আজি মই এই এটা পবিত্ৰ স্থানৰ পৰা পবিত্ৰ স্থান বেলকুচি গাঁৱৰ এই পবিত্ৰ স্থানৰ পৰা মই তেওঁৰ মাৰ মাৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু মই জানো তেওঁৰ আশীৰ্বাদত আমি আগুৱাই যাব পাৰিম। এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। থেংক ইউ। আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ শনিবৰ প্ৰাণৰ ডাঙৰীয়ালৈ আৰু তেখেতৰ সহায় সহযোগিতাৰ বাবেও আমি কৃতজ্ঞ জনালোঁ আৰু এই অনুষ্ঠানটি এইখিনিতে সমাপ্ত হ'ল বুলি ঘোষণা কৰিলোঁ আৰু অতিথিসকলক আগুৱাই নিবলৈ আমাৰ অভ্যৰ্থনা সমিতিক অনুৰোধ জনাইছোঁ। কুনবীৰ অংপী ডাঙৰীয়ানী কাৰ্ডম শ্ৰদ্ধেয় ৰাইজ, 28তম কেন্দ্ৰীয় দেহাল কাৰ্চিডম উৎসৱৰ লগত সংগতি ৰাখি আমাৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ আমি বহুত দিন আগৰ পৰা যো-জা কৰিছিলোঁ আৰু সেই স্মৃতিগ্ৰন্থখনিৰ নাম হৈছে হেমফু। আমি অতি শ্ৰদ্ধা আৰু কষ্ট স্বীকাৰ কৰি সম্পাদনা সমিতিয়ে এই স্মৃতিগ্ৰন্থ হেমফুখন ৰাইজৰ হাতত তুলি দিবলৈ আমি সক্ষম হৈছোঁ সময়মতে। আৰু এই হেমফু স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে আমি শ্ৰদ্ধাৰে আমন্ত্ৰণ কৰি আনিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ ছাৰ। তেখেত একেধাৰে এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্য সমালোচক, সংস্কৃতিৰ গৱেষক, লগতে আমাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ লগতো ছাৰে প্ৰত্যক্ষভাৱে জড়িত বুলি আমি জানিব পাৰিছোঁ। ছাৰ এগৰাকী শিক্ষাবিদ, গতিকে ছাৰক সাদৰেৰে মঞ্চলৈ আদৰি আনিবলৈ আমাৰ হেমফুৰ সম্পাদক সৰ্বেশ্বৰ ভাই ডাঙৰীয়াক মই অনুৰোধ জনালোঁ। তেৰং ছাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ ছাৰক সম্বৰ্ধনা জনাব আমাৰ স্মৃতিগ্ৰন্থৰ সম্পাদক হেমফুৰ সম্পাদক সৰ্বেশ্বৰ বে ডাঙৰীয়াই। সৰ্বেশ্বৰ বে ডাঙৰীয়া আগত এয়া এখনি কাৰ্বি পহৰে তেখেতক আমি আদৰিছোঁ আৰু আদৰিছে আমাৰ সৰ্বেশ্বৰ বে ডাঙৰীয়াই। আৰু অনুষ্ঠানটি উদ্বোধন কৰিবলৈ সন্মানীয় ডক্টৰ আকেহাই প্ৰফুল্ল কুমাৰ নাথ ডাঙৰীয়াক অনুৰোধ জনাব। পৰিতলত জোৰকে দিব। বহুত কষ্টৰ বিনিময়ত আমাৰ সম্পাদক আৰু সভাপতিয়ে আজি এই হেমফু তৈয়াৰ কৰি ওলাইছে। গতিকে এটি জোৰদাৰ হাত চাপৰি আৰু সকলোৱে হেমফুখন পঢ়িব আশা ৰাখিছোঁ। আৰু আমাৰ আজিৰ হেমফুৰ উদ্বোধক আকেহাই ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ ডাঙৰীয়া, তেখেত অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয়, ৰাইজৰ উদ্দেশ্যে
তেখেতৰ দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। পৰম শ্ৰদ্ধেয় বীৰবিশ্ববাসী ৰাইজ, সমবেত সুধীবৃন্দ, আজি আপোনালোকে যি 28তম ৰংকেৰ উৎসৱৰ আয়োজন কৰিছে তালৈ সকলোকে শ্ৰদ্ধা জনাইছোঁ। কাৰ্বিসকল পাহাৰ আৰু ভৈয়াম দুই ঠাইতে আছে আৰু প্ৰায় 40 লাখতকৈও অধিক জনসংখ্যা তেওঁলোকৰ আছে। অকল অসমতেই নহয়, অসমৰ দাঁতি কাষৰীয়া অৰুণাচল, মেঘালয়, আনকি বাংলাদেশ পৰ্যন্ত তেওঁলোকৰ জনবসতি আছে। গুৱাহাটী মহানগৰীতো তেওঁলোকৰ বিভিন্ন ঠাইত জনবসতি আছে, যেনেকৈ নাৰেংগীত আছে, ঠিক তেনেকৈ ডিমৰীয়া অঞ্চলতো আছে আৰু অন্যান্য ঠাইতো তেওঁলোকৰ মানুহ সিঁচৰতি হৈ আছে। ইফালে জোৰৰ ওচৰৰ এইখিনি কাৰি বস্তু বুলি এটুকুৰা ঠাই আছে, বিভিন্ন ঠাইত তেওঁলোকৰ মানুহখিনি আছে। মূলতঃ তেওঁলোকৰ এটা ভাষা আছে আৰু সেই ভাষাটো যথেষ্ট প্ৰাচীন। আৰু কাৰ্বিসকল মোটামুটিভাৱে অসমৰ অতি প্ৰাচীন বাসিন্দা। বিষ্ণুপ্ৰসাদ ৰাভাইও সেই কথা কৈছে। তেওঁলোকক এই ঠাইখিনিৰ আৱিষ্কাৰক বুলি তেওঁ ক'ব খোজে। উত্তৰ পূব ভাৰতৰ বিশেষকৈ পাহাৰ অঞ্চলত জুম খেতি কৰি তেওঁলোকে সংগ্ৰাম কৰি জীয়াই আছিল। বিভিন্ন আৰ্থসামাজিক আৰু ৰাজনৈতিক কাৰণত তেওঁলোক ভৈয়ামলৈ আহিবলগীয়া হয়। কাৰ্বিসকল অতি শিল্পী জাতি আৰু বস্ত্ৰ নিৰ্মাণতো যথেষ্ট পাৰ্গত। তেওঁলোকৰ মহিলাসকলে যথেষ্ট পৰিমাণে নিখুঁতভাৱে সুন্দৰভাৱে ৰংচঙীয়া সূতা প্ৰস্তুত কৰি, সূতা ৰং কৰি কাপোৰ প্ৰস্তুত কৰিব পাৰে। তেওঁলোক যথেষ্ট পৰিমাণে ধৰ্মবিশ্বাসী। বিশেষকৈ পাহাৰীয়া অঞ্চলত বিভিন্ন ধৰণৰ সংগ্ৰাম কৰি জীয়াই থাকিবলগীয়া হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ অলৌকিক শক্তিৰ প্ৰতি তেওঁলোকৰ বিশ্বাস জন্মিছিল আৰু তেনে বিশ্বাসৰে পৰিণতিস্বৰূপে ৰংকেৰ দেহাল পূজা বা অন্যান্য ধৰণৰ উৎসৱবিলাকৰ আয়োজন তেওঁলোকে কৰিবলৈ লৈছিল। আৰু সংগীতৰ প্ৰতিও তেওঁলোকৰ ৰাপ যথেষ্ট। তেওঁলোকৰ লোকসাহিত্য যথেষ্ট চহকী। কিন্তু ভৈয়ামৰ কাৰ্বিসকলৰ মাজত ইয়াৰ যিমানখিনি প্ৰয়োজন সংৰক্ষণ আৰু সংবৰ্ধনৰ, সেয়া বৰ বেছি পৰিমাণে হোৱা নাই। যদিও বিশ্ববিদ্যালয়সমূহত বিভিন্ন বিষয় লৈ গৱেষণা হৈছে, তথাপিও ইয়াৰ যি ধৰণে প্ৰচাৰ হ'ব লাগিছিল সেইধৰণে হোৱা নাই। নিশ্চিতভাৱে ইয়াত আপোনালোকৰ সকলোৰে সহযোগিতাৰ প্ৰয়োজন। আপোনালোকৰ যি সুশৃংখলিত সংস্কৃতিৰ প্ৰতি প্ৰেম বা ভালপোৱা আৰু ইয়াত আপোনালোকৰ যি আন্তৰিকতা, সেই আন্তৰিকতাই আপোনালোকৰ সংস্কৃতিৰ প্ৰতি থকা প্ৰকাশ প্ৰেমৰে সূচনা কৰে। অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ ভিতৰত তুলনামূলকভাৱে বড়ো, ৰাভা তেওঁলোকতকৈ আপোনালোকৰ জনসংখ্যা তুলনামূলকভাৱে বেছি। অথচ কিন্তু আপোনালোক ৰাজনৈতিকভাৱে, সামাজিকভাৱে বা অৰ্থনৈতিকভাৱে সিমান সবল হ'ব পৰা নাই। ইয়াৰ মূলতে হৈছে আপোনালোকক যি পৰিমাণে সংগঠিত কৰিব লাগে আপোনালোকৰ নেতাসকলে তেনেধৰণে সংগঠিত কৰাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ ব্যক্তিগত উৎকৰ্ষৰ কাৰণেহে বেছিকৈ চিন্তা কৰা যেন লাগে আৰু সেইকাৰণে হয়তো আপোনালোক এতিয়াও পিছ পৰি আছে। একমাত্ৰ 13 লাখমান ৰাভা জনগোষ্ঠীৰ লোকক যেনেধৰণে সংগঠিত কৰি ৰাভাসকলে স্বায়ত্ত শাসনৰ দাবী কৰিব পাৰিছে, হাগ্ৰামা মহিলাৰে প্ৰায় 17 লাখমান বড়োক লৈ যেনেধৰণৰ ৰাজনৈতিক ক্ষেত্ৰত ধুমুহাৰ সৃষ্টি কৰিব পাৰিছে, ঠিক তেনেকৈ যদি
কাৰ্বি নেতাসকলে নিজৰ জাতিটোৰ প্ৰতি জনগোষ্ঠীটোৰ প্ৰতি চিন্তা কৰিলেহেঁতেন তেন্তে নিশ্চিতভাৱে মই ক'ব পাৰোঁ যে কাৰ্বিসকল যথেষ্ট আগুৱাই গ'লহেঁতেন। কাৰ্বিসকলৰ কাৰণে তেওঁলোকৰ জনবসতিপূৰ্ণ অঞ্চলবিলাকত শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ চৰকাৰী সা সুবিধাবিলাক তেওঁলোকে যেনেধৰণে পাব লাগিছিলে তেনেধৰণে পোৱা নাই। বিশেষকৈ ভৈয়ামৰ কাৰ্বিসকল এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে বঞ্চিত হৈ আছে, কিয়নো ভৈয়ামত তেওঁলোকৰ জনসংখ্যা বা তেওঁলোকৰ জনবসতি বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে আৰু সেইকাৰণেই মূলতঃ দিছপুৰ সমষ্টিতেই তেওঁলোকৰ জনসংখ্যা বোধ কৰোঁ বেছি হ'ব গ্ৰেটাৰ গুৱাহাটীৰ ভিতৰত। কিন্তু এনেকুৱা উৎসৱ অনুষ্ঠানৰ যোগেদি তেওঁলোক মাজে সময়ে জনসাধাৰণৰ সন্মুখলৈ আহিলেও তেওঁলোকক ৰাজনৈতিকভাৱে সংগঠিত কৰি তোলাটো বৰ্তমান সময়ত যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছে। মই ভাবোঁ আপোনালোকৰ ভৱিষ্যতৰ বাবে নিশ্চিতভাৱে চিন্তিত আৰু সেই চিন্তাক আপোনালোকে কাৰ্যকৰী ৰূপ দিব পাৰিব তেতিয়াহে যেতিয়া আপোনালোকৰ মাজত শিক্ষাৰ সম্প্ৰসাৰণ হ'ব আৰু আপোনালোকৰ উত্তৰ পুৰুষসকলক যথেষ্ট পৰিমাণে শিক্ষিত কৰি আপোনালোকৰ সাহিত্য আপোনালোকৰ সংস্কৃতি এইবিলাকৰ বিষয়ে গৱেষণা কৰি নিজকে আগুৱাই নিয়াৰ কাৰণে প্ৰয়াস কৰিব। তাৰ কাৰণে চেষ্টাটো লাগিবই, কিন্তু চৰকাৰী পৃষ্ঠপোষকতা অবিহনে বহু ক্ষেত্ৰত আগুৱাই যোৱাটো সম্ভৱ নহয়। গুৱাহাটীৰ মাজমজিয়াত এই বীৰকুছি অঞ্চলত যিমান ধৰণে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি হ'ব লাগিছিল তেনেধৰণে নিশ্চিতভাৱে হোৱা নাই। এই ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ স্থানীয় বিধায়কক লগ ধৰি এই অঞ্চলসমূহৰ উন্নতি কৰিবৰ কাৰণে স্মাৰকপত্ৰ প্ৰদান কৰক। মই ভাবোঁ তেওঁলোকে এই বিষয়ে চিন্তা কৰিব, কিন্তু আপোনালোকৰ জনগোষ্ঠীয় যিসকল মন্ত্ৰী বিধায়ক আছে, যিসকলে পাহাৰত থাকি পাহাৰৰ মানুহখিনিকো ঠগিছে আৰু আপোনালোককো ঠগি আছে, গতিকে সেইবিলাক কথা যদি আপোনালোকে ভালদৰে চিন্তা কৰে আৰু তেওঁলোকৰ নিজৰ জাতিপ্ৰেম জগাই তুলিব পৰাকৈ তেওঁলোকক মটিভেট কৰিব পাৰে তেন্তে নিশ্চিতভাৱে আপোনালোক আগুৱাই যাব। বৰ্তমান ভাৰতত সমগ্ৰ ভাৰতজুৰি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে লগত লৈ আগুৱাই যোৱাৰ কথা কৈছে, শক্তি সাথ শক্তি বিকাশ। কিন্তু আমি ক্ষুদ্ৰ জনগোষ্ঠীবিলাকৰ অস্তিত্ব সম্পৰ্কে তেওঁলোকে চিন্তা কৰা নাই। বৰ্তমান গ্ল'বেলাইজেশ্যনৰ যুগত আমি নিজৰ কৃষ্টি সংস্কৃতিবিলাক পাহৰি বাহিৰৰ কিছুমান বস্তু আদৰি ল'বলগীয়া হৈছে। কাৰ্বিসকলৰ সাজপাৰ, কাৰ্বিসকলৰ অলংকাৰ, কাৰ্বিসকলৰ গীত মাত, কাৰ্বিসকলৰ লোকসাহিত্যক ইমানেই চহকী, ইমানেই প্ৰাচুৰ্যপূৰ্ণ, সেইবিলাক যদি আমি চৰ্চা নকৰোঁ তেনেহ'লে আমাৰ জাতি হিচাপে সামাজিক মৰ্যাদাটো অৱনমিত হ'বলৈ বাধ্য। আৰু সেইকাৰণে আমি প্ৰত্যেকেই চৰ্চা কৰিব লাগে। আৰু অল ইণ্ডিয়া ৰেডিঅ' প্ৰতিষ্ঠা হোৱাৰ পিছত বা আমাৰ দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছত বহুদিন ধৰি আমাৰ জনগোষ্ঠীসমূহৰ ভাষা সাহিত্যৰ ওপৰত বৰ বেছি গুৰুত্ব দিয়া হোৱা নাছিল। অন্ততঃ 60 দশকৰ পিছৰ পৰাহে দুই এটা অনুষ্ঠান আঞ্চলিক ভাষাৰ দিয়া হৈছিল। যিয়ে নহওক, কাৰ্বিসকলৰ যিসকল বিশিষ্ট ব্যক্তি আছে তেওঁলোকৰ জীৱনীবিলাক প্ৰচাৰ কৰিব লাগে। তেওঁলোকৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শিক্ষা ইত্যাদিৰ দিশত যিসকলে অৱদান আগবঢ়াইছে তেওঁলোকৰ বিষয়ে মাধ্যমিক বা উচ্চতৰ মাধ্যমিক শ্ৰেণীত পাঠ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে চৰকাৰক দাবী জনাব লাগে, যাতে অৱহেলিত হৈ থকা জনগোষ্ঠীটোৰ প্ৰকৃত প্ৰতিষ্ঠা আহি পৰে। মই আগতেই কৈছোঁ, কাৰ্বিসকল যথেষ্ট পৰিমাণে চহকী জাতি। তেওঁলোকৰ এই সাংস্কৃতিক যি প্ৰাচুৰ্য, এই সাংস্কৃতিক প্ৰাচুৰ্যই অসমীয়া সংস্কৃতিকো চহকী কৰিছে। হেমাংগ বিশ্বাসে কৈছিল, কাৰ্বি ৰাভা বসুমতাৰী তেওঁ জানো হেপৰ, সকলোৱে মিলি গাঁও সমন্বয়ৰ ঘৰ। আমি একেলগে থাকিব লাগিব, আমাৰ মাজত পৰস্পৰ আদান প্ৰদান বিনিময় কৰি। আমি বাহিৰৰ ৰং চমত ভোগ হৈ আমাৰ ঐতিহ্য আৰু পৰম্পৰা পাহৰি থাকিলে নচলিব। আমি ঐতিহ্যক
আধুনিকীকৰণ কৰিব লাগিব। বৰ্তমান সমাজৰ লগত খাপ খুৱাই আমাৰ ঐতিহ্যক আগুৱাই লৈ যাব লাগিব আৰু আমাৰ জাতিটোক গঢ়ি তুলিব লাগিব। সংগঠিত ৰূপত আমি যেতিয়ালৈকে আমাৰ দাবীসমূহ জনসাধাৰণৰ আগত দাঙি ধৰিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিম। আমাৰ কাৰ্বি যি ছাত্ৰসকল আছে, ছাত্ৰ সংগঠন আছে, তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে যথেষ্ট উদ্যোগ লৈছে এইবিলাক ক্ষেত্ৰত আৰু মহিলাসকলো আগবাঢ়ি আহিব লাগে আৰু বিভিন্ন ক্ষেত্ৰত শৈক্ষিক, সাহিত্যিক, ধাৰ্মিক, অন্যান্য বিভিন্ন দিশত যিবিলাক কৰিবলগীয়া আছে, বিশেষকৈ সাংস্কৃতিক দিশটোক চহকী কৰিবলগীয়া বহুতো উপাদান আপোনালোকৰ মাজত আছে আৰু সেইবিলাকক আপোনালোকে উজ্বলাই তোলক, বিকশিত কৰি তোলক, এই বিষয়ে চৰ্চা কৰক, গৱেষণা কৰক আৰু বিভিন্ন কাকত আলোচনাত এইবিলাক প্ৰকাশ কৰাৰ ব্যৱস্থা কৰক। দেখিব সকলোৱে আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব আৰু এদিন আপোনালোকৰ জয় নিশ্চিত। সকলোলৈকে মই শ্ৰদ্ধা জনাইছোঁ আৰু ৰংগেৰ দেহাল উৎসৱ উপলক্ষে আপোনালোকে মোক ইয়ালৈ মাতি অনাৰ কাৰণে ধন্যবাদ জনাইছোঁ। লগতে হেমফু দৰে এখন আলোচনীৰ উন্মোচনৰ কাৰণে মোক যি দায়িত্ব অৰ্পণ কৰিলে সেই দায়িত্ব পালন কৰিবলৈ পাই মই যথেষ্ট আনন্দিত হৈছোঁ আৰু আজি এই হেমফুখন আনুষ্ঠানিকভাৱে উন্মোচিত হোৱা বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ জানাইছোঁ নাথ ছাৰলৈ। এইখিনিতে এটি বিশেষ ঘোষণা বুলি ক'ব লাগিব। অলপ আগতে আমাৰ শংকৰ মাধৱ বিদ্যালয়ত প্ৰতিনিধি সভা অনুষ্ঠিত হৈ গ'ল আৰু সেই অনুষ্ঠানত আমাৰ এই হেমফুৰ সম্পাদক মাননীয় শ্ৰীযুত সৰ্বেশ্বৰ বে ডাঙৰীয়াই নিজৰ লিখিত প্ৰথমখন পুথি উন্মোচন কৰিছে। সেই সম্পৰ্কে আপোনালোকক জনালোঁ। পুথিখনৰ নাম ধৰম আলাম চিৰৱাল নাম, যিটো কিতাপত আমাৰ কাৰ্বিৰ পৰম্পৰা বস্তুবোৰ আপোনালোকে পাব। পৰম্পৰা, পূজা পাৰ্বণ ইত্যাদি আমি কেনেদৰে কৰিব লাগে সেইবোৰ সম্পূৰ্ণ ইয়াত উল্লেখ আছে, তেখেতে জনাইছে। আৰু তেখেতে এই মঞ্চতে কিতাপখন আমাৰ মঞ্চত উপবিষ্ট সকলো সন্মানীয় ব্যক্তিলৈ একোখনকৈ উপহাৰ হিচাপে দিব বিচাৰিছে। এয়া আমাৰ সৰ্বেশ্বৰ বে ডাঙৰীয়া বহুত কষ্টৰ বলেদি আজি আমাৰ এই উদযাপন সমিতিৰ হেমফু লগতে তেখেতৰ নিজৰ এখন কিতাপ, এই দুয়োখন কিতাপত অতি কষ্টৰে দিন ৰাত পৰিশ্ৰম কৰি তেখেতে সম্পূৰ্ণ কৰিছে। তেখেতলৈ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। লগতে তেখেতক একোখনকৈ তেখেতৰ নিজৰ কিতাপখন দিবলৈ অনুৰোধ জনালোঁ। লগতে আজিৰ এই অনুষ্ঠানতে আমাৰ দেহাল কাশীদম কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়া শ্ৰীযুত লক্ষেশ্বৰ ৰহাং ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতক এখন কাৰ্বি গামোচাৰে সম্বৰ্ধনা জনাবলৈ ৰণমিৰম বি বাইদেউক আমাৰ মাজত আছে কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহেন্দ্ৰ ৰহাংদেৱ। সদায় একেলগে কাম কৰোঁ কিন্তু মঞ্চত নামটো অহা নাই। আচলতে মঞ্চত কথা কোৱাৰো অভ্যাস নাই, বাধ্যত পৰি ক'বলৈ বাধ্য হৈছোঁ। মহেন্দ্ৰ ৰহাং ডাঙৰীয়াক এখন কাৰ্বি পঘাৰে আদৰণি জনাব আমাৰ উদযাপন সমিতিৰ সক্ৰিয় সদস্য কৌশল্যা বাইদেউ। এইখিনিতে আজিৰ মঞ্চৰ বন্তি প্ৰজ্বলন কৰিবলৈ মই কেন্দ্ৰীয় সমিতিৰ সভাপতি লগতে সম্পাদক ডাঙৰীয়াক আহ্বান জনাইছোঁ। সহযোগ কৰিছে আমাৰ উদযাপন সমিতিৰ সভাপতি মহোদয় শ্ৰীযুত পৰেশ ৰহাং ডাঙৰীয়া,
ডিমৰীয়া ট্ৰাইবেল সংঘৰ মাননীয় সভাপতি ৰত্নেশ্বৰ ৰহাং ডাঙৰীয়াকো আমি মঞ্চত বিচাৰিছোঁ। অনুগ্ৰহ কৰি তেখেতে মঞ্চলৈ আহিলে ভাল হয়। এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত সহযোগিতা কৰিবলৈ ডিমৰীয়া ট্ৰাইবেল সংঘৰ সভাপতি মাননীয় ৰত্নেশ্বৰ ৰহাং ডাঙৰীয়াক আমি বিচাৰিছোঁ। তেখেত মঞ্চলৈ অনুগ্ৰহ কৰি আহিব। ধন্যবাদ। আজিৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী ইয়াতে আমি অন্ত পেলালোঁ। ৰাইজৰ উদ্দেশ্যে ছুটিকৈ শুভেচ্ছা এটি দিবলৈ অনুৰোধ জনালোঁ ডাঙৰীয়া। কাৰ্ডম 28তম কাৰ্বি দেহাল উৎসৱৰ আজি প্ৰথম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ সমূহ বিষয়ববীয়াসকল, সাংস্কৃতিক সন্ধিয়া প্ৰযোজক মহোদয় আৰু উপস্থিত ৰাইজ, আজি যি উলহ মালহেৰে বীৰকুচিত 28তম কাৰ্বি দেহাল ৰংঘৰ উৎসৱটি আয়োজন কৰিছে। উদযাপন সমিতিসমূহ বিষয়ববীয়া, কেন্দ্ৰীয় সমিতিসমূহ বিষয়ববীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দুটা দিনত এইসমূহ কাৰ্যসূচী সুচাৰুৰূপে চলি যাব বুলি আশা কৰিছোঁ আৰু নামৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ইয়াৰ দীৰ্ঘায়ু কামনা কৰি মোৰ চব বক্তব্য সামৰিছোঁ। কাৰ্ডম। ধন্যবাদ।
উদযাপন সমিতিৰ দল যথেষ্ট পৰিশ্ৰমৰ ফলত আমাৰ বাণেশ্বৰ এংটি ডাঙৰীয়াই এওঁলোকক প্ৰতিটো দেওবাৰে আজি 6 মাহ ধৰি তেখেতে পৰিচালনা কৰি এই দলটোক যোগাৰ কৰিছিল। গতিকে ধন্যবাদ জনাইছোঁ বাণেশ্বৰ এংটি ডাঙৰীয়াক। লগতে আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ গাণিতিক তথা বিত্ত বিভাগ উপদেষ্টা অসম চৰকাৰ শৰৎ তেৰণ ডাঙৰীয়া, আমাৰ জগত ৰহা তেখেতেও মহিলা দলটিক সংগঠনৰ যোগদান আগবঢ়াইছে। ধন্যবাদ। এয়া শৰৎ প্ৰেৰণ আমাৰ কাৰ্বিৰ গৌৰৱ, আমি প্ৰেৰণ ডাঙৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে আমি মঞ্চত কিছু মৰম যাচিবলৈ আহ্বান জনাইছোঁ সুমন ৰংপিক বাণেশ্বৰ ইণ্টিক এখনি কাৰ্বি প্ৰসংগৰে মৰম যাচিবলৈ আহ্বান জনাইছোঁ। এয়া বাণেশ্বৰ ইণ্টি অশেষ কষ্ট কৰি এই নৃত্যটি উপভোগ ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ শিল্পী জীৱন আৰু আগুৱাই যাওক আমি তাৰে কামনাৰে। আন এগৰাকী সংগীত শিল্পী বিপুল ৰম্পী, তেওঁক অকণমান মৰম যাচিব সংগীতা ৰম্পী। আমি সংগীতা ৰম্পীক বিপুল ৰম্পীক কাৰ্বি প্ৰসংগৰে আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। আমি সম্বৰ্ধনা অনুষ্ঠান ইমান সামৰণি মাৰিছোঁ আৰু এই সুন্দৰ নৃত্যৰ বাবে দুইকুচিৰ সমূহ মহিলা তথা শিল্পী কলা কুশলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সম্বৰ্ধনা অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। আমি পুনৰ আগবাঢ়িছোঁ অনুষ্ঠিত হৈ থকা সাংস্কৃতিক সন্ধিয়ালৈ। ধন্যবাদ। শ্ৰদ্ধাৰ সমূহ নৃত্য আৰু সংগীত প্ৰেমী ৰাইজ, আমি আপোনালোকৰ এই মঞ্চত তোমালোকৰ নৃত্য আপোনালোকে উপভোগ কৰিব। ধন্যবাদ। এয়া মঞ্চত তিৱা লোকনৃত্যৰ দল।